দেশজুৰি পিঁয়াজৰ অস্বাভাৱিক মূল্য বৃদ্ধি হৈছে আৰু মূল্য বৃদ্ধি ৰোধ কৰিবলৈ আৰু বজাৰৰ যোগান বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা আৰু আজিৰ পৰা মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা এখন বিশেষ ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাৰ নাম দিয়া হৈছে কান্দা এক্সপ্ৰেছ দিল্লী চেন্নাই কোচি আৰু গুৱাহাটীৰ দৰে অতি চৰা দামত পিঁয়াজ বিক্ৰী হোৱা মহানগৰসমূহলৈ এই ৰেলৰ জৰিয়তে পিঁয়াজ যোগান ধৰা হ'ব সমগ্ৰ দেশতে পিঁয়াজৰ গড় মূল্য যোৱা বছৰৰ তুলনাত প্ৰায় 45% অধিক হৈছে কেৱল যোৱা এটা মাহতে পিঁয়াজৰ দাম প্ৰায় 19% বৃদ্ধি পাইছে গ্ৰাহক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি দিল্লীত পিঁয়াজৰ খুচুৰা মূল্য প্ৰতি কেজিত 65 টকা হৈছেগৈ যোৱা বছৰ আছিল 35 টকা একেদৰে চেন্নাইত 58 টকা যোৱা বছৰ আছিল 33 টকা আৰু গুৱাহাটীত পিঁয়াজৰ মূল্য প্ৰতি কেজিত 60 টকালৈ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰৰ নাছিক হৈছে পিঁয়াজ উৎপাদনৰ প্ৰধান কেন্দ্ৰ চৰকাৰে একাংশ ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি দাম বৃদ্ধি কৰাৰ আশংকা কৰিছে সেইবাবে চৰকাৰে পোনপটীয়াভাৱে নাছিকৰ পৰা কান্দা এক্সপ্ৰেছ ৰেলৰ জৰিয়তে পিঁয়াজ কঢ়িয়াই আনি কম দৰত সাধাৰণ ৰাইজৰ বাবে উপলব্ধ কৰাব চৰকাৰ আৰু কৃষকসকলৰ হাতত অনাগত মাহবোৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পিঁয়াজ মজুত আছে অতি সোনকালে বজাৰৰ যোগান স্বাভাৱিক কৰি মূল্য নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰা হৈছে সাময়িকভাৱে স্থগিত অসম আৰু মেঘালয় চালকসকলৰ প্ৰতিবাদ 10 ছেপ্টেম্বৰলৈকে স্বাভাৱিকভাৱে চলিব এতিয়া অসম মেঘালয়ৰ মাজত বাহন 10 ছেপ্টেম্বৰৰ ভিতৰত মেঘালয়ৰ চালকসকলৰ সকলো সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰা হৈছে চালক সন্থাৰ সৈতে হোৱা বৈঠকৰ অন্তত এই ঘোষণা কৰিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰে মেঘালয় চালকসকলে অসমত প্ৰৱেশ কৰাৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বৈঠকত এই অভিযোগসমূহক লৈ আলোচনা কৰা হয় বৈঠক সম্পূৰ্ণ ইতিবাচক বুলি কয় উপ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই আলোচনাৰ পাছতে অসমৰ বাহনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ প্ৰত্যাহাৰ মেঘালয়ৰ বাহন চালকসকলৰ পৰিবহণ বিভাগৰ আয়ুক্ত গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়া দুয়োখন জিলাৰ আয়ুক্ত আৰু অসম মেঘালয়ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে 10 ছেপ্টেম্বৰৰ ভিতৰত হ'ব গুৰুত্বপূৰ্ণ বৈঠক সমস্যাৰ সমাধান সূত্ৰ উলিয়াবৰ বাবে হ'ব এই বৈঠক খানাপাৰাৰ পৰিস্থিতি পুনৰ স্বাভাৱিক হৈছে খানাপাৰাত পুনৰ অসমৰ বাহনসমূহে মেঘালয়লৈ যাবলৈ যাত্ৰীৰ বাবে অপেক্ষা কৰিছে Association flagged some important issues for the last few years which have faced problem as soon as when they entered the state of Assam. So, and we listened their problems, and yes, their problem is also very, very genuine. So, we have come to the conclusion that within 10 of September, I will be calling a meeting at my level with the Commissioner of Transport Assam and Meghalaya, and in the presence of all the members of association from us and along from Assam. So date is yet to fix. We will try to solve all the problems which our driver face during their trip to Guwahati especially. And their concern is very genuine. I'm very thankful to them. It was a very, very fruitful and very, very genuine issue. So hopefully by meeting both the states, so the problem should be solved in future. হয় গৈ আছে আমাৰ আজি ৰাতিপুৱাৰ পৰা আমাৰ গাড়ীবোৰ গৈ আছে শ্বিলঙলৈকে আৰু আমি ভাবোঁ মানে যোৱাকালি যিখিনি হ'ল সিদ্ধান্ত মেঘালয় এছ'চিয়েশ্যনৰ লগত মেঘালয় গভৰ্ণমেণ্টৰ যিটো মিটিং হৈছিলে মেঘালয় এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ডিক্লেয়াৰ কৰিছে যে আমি এতিয়া 10 দিনলৈকে মানে প্ৰব্লেম নাই আমাৰ আমি সিহঁতৰ যিটো প্ৰতিবাদ আছিলে সেইটো উঠাই লৈছে যোৱাকালিলৈকে সিহঁতৰ প্ৰতিবাদ আছিলে তেওঁলোকৰ যোৱাকালি মিটিঙৰ পাছত গধূলি সিহঁতে ডিক্লেয়াৰ ডিচিশ্যন দিছে যে আমি প্ৰতিবাদটো স্থগিত কৰিছোঁ 10 দিনৰ কাৰণে 10 দিনৰ পাছত তেওঁলোকৰ আকৌ এছ'চিয়েশ্যনৰ মেঘালয় গভৰ্ণমেণ্টৰ লগত এটা ডিছকাশ্যন হ'ব যিখিনি সিহঁতৰ ডিমাণ্ড আছিলে সেইখিনি যদি পূৰা নকৰে ফুলফিল নহয় তেতিয়াহ'লে আকৌ 10 দিনৰ পাছত সিহঁতে ষ্ট্ৰাইক কৰিম বুলি পেলাই কৈছে আৰু এতিয়া বৰ্তমান 10 দিনলৈকে প্ৰব্লেম নকৰে বুলি কৈছে আৰু আমাৰ ইয়াৰ পৰা এতিয়ালৈকে প্ৰায় 8খনমান গাড়ী গৈছে আমাৰ ইয়াৰ পৰা আমাৰ খানাপাৰাৰ পৰা বাকী পল্টন বজাৰো গাড়ী কেইখনমান গৈছে এতিয়ালৈকে কোনো তেনেকুৱা ধৰণৰ একো খবৰ আমি পোৱা নাই এতিয়ালৈকে যে ৰাস্তাত কিবা ডিষ্টাৰ্ব হোৱা বুলি পেলাই বিষ্ণু আছে আমাৰ সৈতে সংযুক্ত হৈ বিষ্ণু সময় যেহেতু পাৰ হৈ গৈ আছে গতিকে এতিয়া কিমানখিনি ডেভেলপমেণ্ট দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগত আপুনি যেতিয়া আছিলে তেতিয়া গাড়ীসমূহ ইতিমধ্যে আৰম্ভ হৈছে যাত্ৰা আৰম্ভ কৰিছে বহুখিনি বাহন ওলাই গৈছে একো অপ্ৰীতিকৰ ঘটনা ঘটনাই বুলি তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে তেনেকুৱা একো খবৰ পোৱা নাই গতিকে এই গোটেই কথাখিনি সামৰি আপোনাৰ পৰা জানিম এতিয়া যেহেতু 12 বাজিবই হৈছেহি গতিকে কেনেকুৱা ধৰণৰ পৰিস্থিতি স্বাভাৱিক হৈ আছে আৰু পুৱাৰ ভাগতকৈ এতিয়া যথেষ্ট যান বাহনৰ চলাচল আৰম্ভ হৈছে মেঘালয়ৰ দিশলৈ আৰু অসমৰ যিসমূহ বাণিজ্যিক বাহন আছিলে বাণিজ্যিক বাহনসমূহে যাত্ৰীক লৈ পেলাই শ্বিলং অভিমুখে ৰাওনা হৈছে বহুকেইখন বাহন ইতিমধ্যে গৈছে আৰু এতিয়ালৈকে প্ৰায় 100-150 ওপৰ বাহন মেঘালয় অভিমুখে গৈছে কিন্তু এতিয়ালৈকে তেনেধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা হোৱাৰ কোনো আমাৰ হাতলৈ খবৰ অহা নাই বা আমি মেঘালয় টেক্সি এছ'চিয়েশ্যনৰ যিজন সভাপতি তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁলোকেও কোনো ধৰণৰ অৱৰোধ কৰা নাই আৰু সাধাৰণভাৱে স্বাভাৱিকভাৱে যাতায়াত অব্যাহত আছে মেঘালয় অসমৰ বাহনসমূহৰ
মাজত আৰু দেখিব যে মোৰ পিছফালৰ পৰা বহুত ট্ৰাক আমি আজি 2টা দিনত যেতিয়া দেখিছিলোঁ যে ইয়াত ট্ৰাক আৰু বাণিজ্যিক বাহন যদিও চলাচল কৰাৰ ক্ষেত্ৰত অৱৰোধ কৰিছিল তেওঁলোকে কিন্তু একাংশ সামগ্ৰী পৰিবাহী যিসমূহ বাহন আছিলে ট্ৰাক আছিল বা অন্যান্য সৰু সুৰা টাটা পিকআপ আছিল মেক্স পিকআপ আছিল সেইবোৰ চলাচল বন্ধ কৰিছিল কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত যিসমূহ সামগ্ৰী পৰিবাহী বাহন সেইসমূহ খুব সুন্দৰভাৱে চলাচল কৰি আছে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা হোৱা নাই আৰু মেঘালয় টেক্সি এছ'চিয়েশ্যনে যিধৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে 10 ছেপ্টেম্বৰলৈকে কোনো ধৰণৰ অৱৰোধ নকৰে বা মেঘালয়লৈ যোৱাৰ ক্ষেত্ৰত অসমৰ বাহনসমূহ তেওঁলোকে বাধা প্ৰদান নকৰে সেইধৰণেই চলাচল কৰি আছে নিয়মীয়াভাৱে আৰু অসমৰ পৰা ইতিমধ্যে বহুসংখ্যক লোকক লৈ যিসমূহ আমাৰ বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহনসমূহ মেঘালয়ত প্ৰৱেশ কৰিছে আৰু মেঘালয়ৰ পৰা স্বাভাৱিকভাৱে যাত্ৰীক লৈ পেলাই অহা বাহনসমূহ আছে একাংশ অৱশ্যে যি লোকেল টেক্সি আছে সেই লোকেল টেক্সিসমূহ আহি এইখিনিতে ৰখেহি যোৰাবাটত আৰু ইয়াতে তেওঁলোকে যাত্ৰীসকলক নমাই পেলাই পুনৰ এই দিশেৰে তেওঁলোকে ইউ টাৰ্ণ লৈ পেলাই আকৌ মেঘালয়লৈ ঘূৰি গৈছে কিন্তু আমি দেখিছোঁ যে বহু সংখ্যক ব্যক্তিগত মেঘালয়ৰ বাহন আৰু বাণিজ্যিক বাহন গুৱাহাটীত প্ৰৱেশ কৰিছে আৰু অসমৰ যিসকল আমাৰ টেক্সি এছ'চিয়েশ্যনৰ যিসকল সদস্য আছে তেওঁলোকক কোনো ধৰণৰ বাধা বিঘিনি কৰা নাই গতিকে এই মুহূৰ্তত ক'ব পাৰি যে পাপৰি পুনৰ স্বাভাৱিক এটা প্ৰক্ৰিয়াৰে বা যান বাহনৰ চলাচল অব্যাহত আছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই কিন্তু 10 ছেপ্টেম্বৰলৈকে যিহেতু সময় দিছে যদিহে মেঘালয় টেক্সি এছ'চিয়েশ্যনৰ যিসমূহ দাবী আছে সেই দাবীসমূহ যদি মেঘালয় চৰকাৰে মানি নলয় তেনেহ'লে তেওঁলোকে হয়তো পুনৰবাৰ আকৌ অৱৰোধ কৰাৰ সম্ভাৱনা আছে কিন্তু এতিয়াও যিহেতু কিছু সময় আছে গতিকে হয়তো তাৰ বাবে আমি কিছু অপেক্ষা কৰিব লাগিব আৰু মেঘালয় চৰকাৰৰ পৰিবহণ বিভাগ আৰু গৃহ বিভাগ লগতে অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু গৃহ বিভাগে এই সম্পৰ্কত পুনৰ আকৌ আলোচনাত মিলিত হ'ব হৈ তেওঁলোকে যিসমূহ টেক্সি মেঘালয়ৰ হওক বা অসমৰে হওক ইতিমধ্যে ক্ষতিসাধন কৰা হৈছিল বা ক্ষতিগ্ৰস্ত হৈছিল আক্ৰমণ কৰাৰ ফলত তেওঁলোকক কি ধৰণে ক্ষতিপূৰণ প্ৰদান কৰিব পাৰি সেই সম্পৰ্কতো সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আছে থল আছে গতিকে হয়তো এই 10 ছেপ্টেম্বৰ যি ডেডলাইন বান্ধি দিছে মেঘালয় টেক্সি এছ'চিয়েশ্যনে সেই ডেডলাইনৰ ভিতৰত হয়তো এই সমস্যাটো গোটেই কথাবোৰ যদি বিষ্ণু আমি চালি জাৰি চাওঁ তেতিয়াহ'লে টেক্সি এছ'চিয়েশ্যন বঢ়িয়ালৈকে অসমৰে হওক বা তেওঁলোকৰে হওক কেব চালক সন্থাৰ যিখিনি আছে তেওঁলোকৰ আৰম্ভণিটো নাছিলে আৰম্ভণিটো আচলতে এটা ছাত্ৰ সংগঠনে কৰিছিলে গতিকে সেই উত্তপ্ত পৰিস্থিতি সেই উদ্ভণ্ডালি সেই তাৰ পিছতে নিশ্চিত ৰূপত স্বাভাৱিক কথা প্ৰতিক্ৰিয়া হ'বই গতিকে তাৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ দাবীসমূহ আচলতে সেইদিনাখন সেই ঘটনাটো নঘটা হ'লে শান্তিপূৰ্ণভাৱে হয়তো এই কথাবোৰ আলোচনাৰ মাজলৈ গ'লহেঁতেন কিন্তু যেহেতু সেইফালে এটা ছাত্ৰ সংগঠনৰ দ্বাৰা এটা সংগঠন বুলি যেহেতু কোৱা হৈছে গতিকে তেওঁলোকে যেতিয়া তাত উদ্ভণ্ডালি কৰিলে উদ্ভণ্ডালি কৰাৰ পিছত স্বাভাৱিকভাৱে ইয়াত এনেধৰণৰ প্ৰতিবাদ হ'ল আৰু ইয়াৰ প্ৰতিবাদৰ মাজতো তেওঁলোকে আনকি কথা বতৰা পাতি আছিল বুলি এগৰাকী আজি আপুনি কথা পাতোতে ওলাইছে আৰু যেতিয়া তাৰ মেঘালয় কেব চালকসকলে কৈছিলে যে আপোনালোকে আমাৰ গাড়ী ক্ষতি নকৰিব গতিকে এই ঘটনাবোৰ এটাৰ পিছত এটা ঘটি গৈ থাকিল স্বাভাৱিকতে মানে আচলতে কথাটো হ'ল আমি যিমান কথা পাতিছিলোঁ যেতিয়া আমি আমাৰ অসমৰ টেক্সি চালকসকলৰ সৈতে কথা পাতিছিলোঁ মেঘালয়ৰ এছ'চিয়েশ্যনৰ সভাপতিৰ সৈতেও যেতিয়া কথা পাতিছিলোঁ আমি কেইটামান কথা গম পাইছিলোঁ যে আচলতে খাচী ষ্টুডেণ্ট ইউনিয়নৰ এটা প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদৰ সময়তেই অসমৰ গাড়ীত আক্ৰমণ হৈছিল বিক্ষিপ্ত ঘটনা হৈছিল আৰু তাৰ পৰাই বিস্ফোৰিত হৈ গৈ পেলাই টেক্সি এছ'চিয়েশ্যন দুইখন ৰাজ্যৰ মাজত এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছিল আমাৰ হাতত পৰা তথ্য অনুসৰি আচলতে খাচী ষ্টুডেণ্ট ইউনিয়নৰ একাংশ সদস্যইও কিন্তু তেওঁলোকে বাহন চলায় বাণিজ্যিক বাহন চলায় মেঘালয়ত আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী যি সাহায্য পুঁজিৰ পৰা যি বাহন প্ৰদান কৰা হয় আমাৰ অসমৰ দৰে তেওঁলোকৰ খাচী ষ্টুডেণ্ট ইউনিয়নৰ একাংশ সদস্য আছে যিসকলে নেকি তেওঁলোকে টেক্সি ড্ৰাইভাৰ হিচাপে জীৱন জীৱিকা মোকলাই আছে যদিও তেওঁলোক সংগঠনত আছে গতিকে এই বিষয়টো আচলতে সংগঠনৰ সংঘাতৰ পৰা গৈ টেক্সি এছ'চিয়েশ্যনলৈ অহাৰ কাৰণ আন এটা কাৰণ হৈছে এইটো যে তেওঁলোকৰ একাংশ সদস্য আছিল টেক্সি ড্ৰাইভাৰ তেওঁলোকে আমাৰ হাতত পৰা তথ্য অনুসৰি সদায় এনেকুৱা ধৰণৰ কথাবিলাকত এটা তৃতীয় শক্তি সোমাই পৰে সেয়া অসমে হওক বা মেঘালয়ে হওক তাৰ পিছতে কথাবোৰ জটিল হৈ পৰে যিয়ে নহওক বিষ্ণু ধন্যবাদ জনাইছোঁ স্বাভাৱিক হৈ পৰিছে এতিয়া যাতায়াত গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৰ ডামৰাত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ধ্ৰুবিতৰ 4 জাই গুলীত গুৰুতৰভাৱে আহত ছাইদ আলী নামৰ এজন ব্যৱসায়ী ছাইদ আলী ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখতে ধ্ৰুবিতই গুলীচালনা কৰি পলায়ন কৰে গুলীবিদ্ধ ছাইদ আলীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় গোৱালপাৰাৰ এখন হাস্পাতালত নিশাই অস্ত্ৰোপচাৰ কৰি চিকিৎসকে শৰীৰৰ পৰা উলিয়াই এটা গুলী এতিয়াও ছাইদ আলীৰ দেহত আছে 3টা গুলী
সম্প্ৰতি ICUত চিকিৎসাধীন গুলীবিদ্ধ ছায়েদ আলী। ডামৰাত ডেম্পৰ ব্যৱসায় চলাইছিল ছায়েদ আলীয়ে। আমি দুটা বজাৰ লৈ আহি আছোঁ। কোনে কোনে? আমি আৰু আবু ছাইদ। এটা পিলপিলি মাত দিলে, দুটা পানী টেমা উঠাই দিলে, পানী উঠাই কিনে বজাৰ লৈ আহাতে ইয়াতে পিলপিলিটা ব্ৰেক কৰিল। আমি পানী এটা লৈ নুমি আছোঁ, নুমাতে কোনে মাৰিলে? দেখা পোৱা নাই, মানে পিলপিলি মানুহ ড্ৰাইভাৰে মাৰিলে নেকি? তাকো দেখা পোৱা নাই। ড্ৰাইভাৰ দেখিলা, আমি দুটা। আপুনি কিয় দেখিলে? আপুনিতো লগতে আছিলে। লগতে আমি পানী এটা নুমাই আছোঁ, তেনেকুৱা গুলি শব্দ পাই ময়ো বাগৰি ফুৰি গৈছোঁ। গুলি ক'ত লাগিলে? তাৰ ক'ত লাগিছে মই দেখা পোৱা নাই। কি নাম তেখেতৰ? কি নাম তেখেতৰ? আবু ছাইদ। কি কাম কৰে তেখেতে? এই ভাঙা চিঙা গুদামৰ মাছ। ঘৰ ক'ত তেখেতৰ? 1 নম্বৰ বাগমাৰা, বৰপেটা। বৰপেটা। এইটো ঘটনাটো ক'ত হৈছে? ঘটনাটো এইটো হ'ল এই গুদামৰ সন্মুখত। হয়, যোৱাকালি গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ডামাৰত যি গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু এই গুলীচালনাৰ ঘটনাত এজন ব্যৱসায়ী আবু ছাইদ নামৰ ব্যৱসায়ীজনক কোনো দুৰ্বৃত্তই গুলীয়াই ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছিল। আৰু এই মুহূৰ্তত মই গোৱালপাৰা যি চলেছ হস্পিটেল আছো, নিশাৰ ভাগত যি ব্যৱসায়ী যি আবু ছাইদক চলেছ হস্পিটেলত ইতিমধ্যে ভৰ্তি কৰা হৈছে সংকটজনক অৱস্থাত। ইতিমধ্যে তেখেত যে ICUত ইতিমধ্যে ICUত ৰাখি থকা বুলি ইতিমধ্যে জানিব পাৰিছো। আৰু নিশা অস্ত্ৰোপচাৰ হৈছিল আৰু নিশা অস্ত্ৰোপচাৰত তেখেতৰ দেহৰ পৰা দুটা গুলি ইতিমধ্যে ওলাবলৈ সক্ষম হৈছিল, কিন্তু এটা গুলি তেখেতৰ দেহতে ইতিমধ্যে আছে। আৰু মোৰ লগত যে আবু ছাইদৰ যে আত্মীয় আছে, কথা পাতিব বিচাৰিম। দাদা, আপোনাৰ কি হয়? আবু ছাইদ, নমস্কাৰ দাদা। আবু ছাইদ মোৰ দাদা। কি ঘটনাটো কি হৈছিল দাদা? কাইলৈ ঘটনাটো হৈছে কালি 7:40 মানে ডামৰা বজাৰৰ পৰা মানে ডেম্পৰ সন্মুখত গৈছে। মই আছিলো, দূৰত আছিলো অলপ, মানে পিলপুলিত থাকোঁতে মানে 3-4টা গুলি ফুটাই দিছে। তাৰপিছত তাৰ পৰা দুধনৈ আনিছো চিভিল হস্পিটেলত। চিভিল হস্পিটেলৰ পৰা আকৌ চলেছত আনিছো। অস্ত্ৰোপচাৰ হৈছে তেখেতৰ? অপাৰেশ্যন হৈছে? অপাৰেশ্যন হৈছে। এটা গুলি ওলাইছে আৰু এটা আছে পিছত ওলাব। গুলি কেইটা লাগিছিল? 4টা গুলি কৰিছিল, কিন্তু 2টা ভিতৰত সোমাইছে আৰু 2টা চাইডত ওলাই গৈছে। এতিয়া এটা গুলি তেখেতৰ ভিতৰতে আছে? এটা গুলি ভিতৰতে আছে। ICUতে আছে তেখেত? আছে, ICUত আছে। কোনে গুলি কৰিছে এইটো খবৰটো পোৱা নাই? এইটো গম নাপাওঁ কোনে কৰিছে। মই পুনৰ কৈছো, যোৱা নিশা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তত যি ডামাৰাত গুলীবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। যে আবু ছাইদ নামৰ ব্যৱসায়ীজনক ইতিমধ্যে দুৰ্বৃত্তই লক্ষ্য কৰি যে চাৰিজাই গুলি ফুটাইছিল আৰু তাৰে ইতিমধ্যে তেখেতৰ বুকুত দুজাই গুলি লাগিছিল। আৰু এটা গুলি ইতিমধ্যে তেখেতক অস্ত্ৰোপচাৰ কৰি পেলাই এটা গুলি ওলাইছে, আৰু কিন্তু এটা গুলি তেখেতৰ দেহতে থকা বুলি জানিব পৰা গৈছে। আৰু গোৱালপাৰা যি চলেছ হস্পিটেল যি নাৰ্ছিং হোমত ইতিমধ্যে ICUত তেখেতক ভৰ্তি কৰোৱা হৈছে। হয়, এইফালে গুৱাহাটী ভেটাপাৰা জাইকাৰ বিৰিয়ানী খাওঁতে সাৱধান হওক। জাইকাৰ বিৰিয়ানীত ওলাইছে পঁইতাচোৰা। গ্ৰাহকক খাবলৈ দিয়া বিৰিয়ানী প্লেটত ওলাইছে পঁইতাচোৰা। টিংকু দাস নামৰ এজন গ্ৰাহকে বিৰিয়ানীৰ লগতে পঁইতাচোৰাও খালে। বিৰিয়ানী খোৱাৰ পাছতে অসুস্থ হৈ পৰে গ্ৰাহকজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অস্বাস্থ্যকৰ পৰিৱেশত ৰন্ধা বিৰিয়ানীৰ দৃশ্য কেমেৰাত বন্দী হৈছে। মেনেজাৰে কৈছে আজি আহিব গাড়ী, কালি আহিব। আমাৰ লগতে বন্ধ কৰি দিয়া দুদিন তেতিয়াহ'লে ইমান লেতেৰাকৈ খুৱাব নেকি? মানুহ মাৰিব ওলাইছে নেকি? বিৰিয়ানীৰ দোকানত এইবিলাক চাব, এই লেতেৰা এতিয়া হতাই আছে। এটা খাদ্য খাই থাকোতে পঁইতাচোৰা কামুৰি খালে। এতিয়া তেওঁ কি হয় প্ৰয়োজনটো নাজানো। তেওঁলোকে কেনেকে অৱস্থাত বনাই আপোনালোকে চাওক। গোন্ধটো ওলাই আছে, মই নিজে গোন্ধ পাই আছো। এইখন খাদ্য খোৱা হোটেলখনত বনোৱা বস্তুটো এয়া হ'ল নমুনা। এইবিলাক চাওক আপোনালোকে, এইবিলাক ডাবৰ ফল। এইটোতো আজিৰ দিনত নহয়, গোন্ধও আছে, ইয়াত ৰাখিব নোৱাৰি। আপুনি চাওক, এয়া খাদ্য বনাই আছে, আপোনাৰ দুটাই বস্তু দেখাই আছো। এইবিলাক চাওক দেই, কোনো ঢাকন দিয়া ব্যৱস্থা নাই। কি এইটো? পঁইতাচোৰা, পঁইতাচোৰা, পঁইতাচোৰা। খোৱা বস্তুত পঁইতাচোৰা ওলাইছে। আমি বিৰিয়ানী খাব আহিছিলোঁ। বিৰিয়ানী খাওঁতে প্ৰথম 2 এঘোৰা খালোঁ মই। 3 নম্বৰ ঘোৰা খাওঁতে এটা পঁইতাচোনী ওলাই গৈছে। মই চুবাই দিছোঁ, মাথাটো চুবাই গিলি দিছোঁ। মই গম নাপাওঁ পঁইতাচোনী, কেতিয়াবা উলিয়াই দিছিলোঁ আকৌ পঁইতাচোনী।
পঁইতাচোৰা ওলাই মই দোকানত তেওঁ কমপ্লেইন কৰিছোঁ মোৰ লগত আৰু দাদা দুজন বহি তেওঁলোকেও মোৰ লগত এৰি দিছে খাবৰ কাৰণে মানে কৈছে নাখাবা ইয়াতে এইটো মৰি যাবা পঁইতাচোৰি খালে এনেকৈ আহি মই ইয়াতে বমি কৰি দিছোঁ ইয়াতে বমি কৰা গোটেই বমি এইটো ক'ত হয় ভেটাপাৰা ভেটাপাৰা ব্ৰিজৰ মুখত কি নাম এইটো জাইকা মানে পঁইতাচোৰা আছিলে তাত পঁইতাচোৰা আছে মই ফটো মাৰি দিছোঁ ভিডিঅ' আছে তাতে পঁইতাচোৰিৰ লগত আছে সিহঁতে আছে শ্ৰীভূমিৰ 5খন ব্যৱসায়িক প্ৰতিষ্ঠানত জিএছটিৰ অভিযান ৰবৰ ব্যৱসায় বৃহৎ কৰ ফাঁকিৰ অভিযোগত জিএছটি বিভাগৰ অভিযান ৰাজ্যিক কৰ বিভাগৰ অধীক্ষকৰ নেতৃত্বত চলিল অভিযান জিলাখনৰ ৰাতাবাৰী আৰু পাথাৰকান্দিত অভিযান কাজিৰ বজাৰ ৰবৰ এণ্টাৰপ্ৰাইজ ছেফে সলিউশ্যন উজ্জ্বলা ট্ৰেডাৰ্ছ সংযুক্ত বাণিজ্যিক প্ৰতিষ্ঠান আৰু TNT ট্ৰেডিং এণ্ড কোম্পানীত অভিযান চলালে দলটোৱে প্ৰতিষ্ঠানসমূহে ভুৱা ITCৰ জৰিয়তে কৰ পৰিশোধ কৰি আহিছিল প্ৰচুৰ পৰিমাণে কেঁচা ৰবৰ উৎপাদন হোৱাৰ পিছতো চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে মহাৰাষ্ট্ৰৰ হাস্পাতালত অগ্নিকাণ্ডত মৃত্যু 3 নৱজাতকৰ অমৰাৱতী জিলা মহিলা হাস্পাতালত পুৱাই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড হাস্পাতালখনৰ তৃতীয় মহলাত থকা NICU হঠাতে সূত্ৰপাত হয় জুই NICU ৱাৰ্ডৰ এটা ভেণ্টিলেটৰ বিস্ফোৰণ হোৱাৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড লগে লগে হাস্পাতালখনৰ ভিতৰত লাগে হোৱা দোৱা আৰু সেই সময়ত ৱাৰ্ডটোত 39টা নৱজাতক চিকিৎসাধীন অৱস্থাত আছিল জুই লগাৰ লগে লগে কৰ্তব্যৰত চিকিৎসক নাৰ্ছ আৰু অন্যান্য কৰ্মচাৰীসকলে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু শিশুসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ চেষ্টা চলায় কিন্তু কৰ্মচাৰীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ পিছতো অগ্নিদগ্ধ হৈ 3টা নৱজাতকে থিতাতে মৃত্যু সাৱটি লয় উদ্ধাৰ কৰা শিশুকেইটাৰ ভিতৰত আন 6টা নৱজাতকক উন্নত চিকিৎসাৰ বাবে এখন ছুপাৰ স্পেচিয়েলিটি হাস্পাতাললৈ প্ৰেৰণ কৰা হয় এই হৃদয় বিদাৰক ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ আৰু সুৰক্ষা ব্যৱস্থাৰ ত্ৰুটি পৰীক্ষা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে अमरावती जिला महिला हॉस्पिटल के NICU वार्ड में आज सुबह 3:30 बजे आग लगी और इस आग लगने से 3 बच्चों की घटनास्थल पर मौत होगी तो 6 बच्चों को भी बाहर के रुग्णालय में एडमिट किया गया मैं इस वक्त इसी रुग्णालय के उसी वार्ड में हूँ जिस वार्ड में वेंटिलेटर का स्फोट हुआ था आप देख सकते हैं कि यही वो वेंटिलेटर है जहाँ पर बच्चों को रखा गया था और आग लगने की वजह से किस तरीके से जल गया पूरा कोयला जो है पूरा कोयला हो गया इसकी हालत आप देख सकते हैं और ये पूरा वार्ड जो है पूरा वार्ड देखिए पूरा काला काला हो गया है पूरी आग यहाँ पर लगी हुई थी और आग लगने की वजह से पूरा जो पॉइजनस जो डस्ट थी वो डस्ट फैल गई यहाँ पूरे 9 बच्चों के ऊपर इलाज चल रहा था उसमें से 3 बच्चों की घटनास्थल पर मौत होगी तो 6 बच्चों को जैसे ही इस बात की घटना की मालूमात जो है यहाँ पर जो 3 नर्सेस ने डॉक्टर को दी और उन्होंने खुद निकालने का प्रयास किया और इस वजह से अगर देखा जाए तो 6 बच्चों को तो यहाँ से निकाला गया लेकिन 3 बच्चे की यहाँ मौत होगी वेंटिलेटर में स्फोट होने की वजह से ये मौत होने का मामला जो है तो सामने आया है यहाँ पर अभी रुग्णालय के जो हॉस्पिटल के जो सिविल सर्जन है विनोद पवार ये भी यहाँ पर आ चुके हैं उन्होंने जानकारी दी है कि यहाँ पे कुल 9 बच्चे जो है इस वार्ड में एडमिट थे और ये वार्ड जो है ये बाहर के जो अस्पताल है जिला सरकारी रुग्णालय रहे या प्राइमरी हेल्थ सेंटर है यहाँ पर जो डिलीवरी होती है उसके बाद में जिन बच्चों की हालत ख़राब होती है उन बच्चों को यहाँ रखा जाता है उसके बाद में यहाँ पर जो देखा जाए तो 1 साल पहले ही ये हॉस्पिटल जो है जो बन के तैयार हो गया था और यहाँ पे कुल 39 बच्चों के लिए ये जो पूरा NICU यूनिट जो है छोटे बच्चों का जो अति दक्षता कह सकते हैं ये यूनिट था उसमें से ये जो वार्ड है ये वार्ड में 9 बच्चे थे 9 बच्चों में से 3 बच्चों की जो घटनास्थल पर मौत होगी 6 बच्चों को अभी अमरावती के सुपर स्पेशलिटी रुग्णालय और यहाँ का जो पंजाबराव देशमुख रुग्णालय यहाँ पे एडमिट किया गया इसके बाजू में जो 2 वार्ड थे वहाँ पर जो बच्चे एडमिट थे उनको भी आजू बाजू के जो प्राइवेट अस्पताल है उसमें भर्ती कराया गया এবাৰ পাকিস্তানৰ হিন্দু প্ৰদেশত উত্তাল প্ৰতিবাদ ভূমি আৰু পানীৰ অধিকাৰৰ দাবীৰে হিন্দী জাতীয়তাবাদী গোটসমূহে চৰকাৰ আৰু সামৰিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে পাক অধিকৃত কাশ্মীৰৰ উত্তাল প্ৰতিবাদৰ পিছত এতিয়া হিন্দু প্ৰদেশতো জনজাগৰণে তীব্ৰ ৰূপ ধাৰণ কৰিছে হিন্দু একশ্যন কমিটিয়ে হিন্দু প্ৰদেশৰ হায়দৰাবাদ চহৰত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায় वाहदात ई सिंध मार्च शीर्षक प्रतिबादी रैलीरे उत्ताल कर तुले परिवेश सिंध यूनाइटेड पार्टी आवामी तहरीक और GA सिंध कौमी महाजके धरी केबाटाओ दলৰ नेता কৰ্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে হিন্দু প্ৰদেশক বিভক্ত কৰি কোনো নতুন প্ৰদেশ বা প্ৰশাসনিক গোট গঠন কৰাৰ প্ৰস্তাৱক তীব্ৰ বিৰোধিতা কৰিছে তেওঁলোকৰ মতে এই সিন্ধৰ ভৌগোলিক আৰু অৰ্থনৈতিক স্বাৰ্থক আঘাত কৰিব চৰকাৰৰ জালালপুৰ কেনেল প্ৰকল্প আৰু কৰ্পোৰেট কৃষি কাৰ্যৰ বিৰুদ্ধে জাতীয়তাবাদীসকল সৰব হৈ পৰিছে এই প্ৰকল্পসমূহৰ ফলত সিন্ধুৰ নিজা পানী আৰু
আৰু ভূমিৰ ওপৰত থকা অধিকাৰ খৰ্ব হ'ব বুলি আশংকা প্ৰকাশ কৰিছে হায়দৰাবাদৰ উপৰিও সিন্ধুৰ আন কেইবাখনো চহৰলৈ এই আন্দোলন বিয়পি পৰিছে মেথিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ পাকিস্তান পিপলছ পাৰ্টিয়ে ৰাজহুৱাভাৱে সিন্ধু বিভাজনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে যদি প্ৰতিবাদকাৰীসকলে PPPৰ শীৰ্ষ নেতা তথা পাকিস্তানৰ ৰাষ্ট্ৰপতি আসিফ আলী জৰদাৰী আৰু সিন্ধুৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে প্ৰতিবাদকাৰী গোটসমূহে পাকিস্তান চৰকাৰ সামৰিক প্ৰতিষ্ঠান PPP আৰু PMLN দলক সিন্ধুৰ সম্পদ লুণ্ঠন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে এই নতুন আন্দোলনে বৰ্তমানৰ পাক চৰকাৰৰ বাবে এক ডাঙৰ ৰাজনৈতিক সংকটৰ সৃষ্টি কৰিছে আজিও মুকলি হৈ আছে টিয়কৰ জাজি নদীৰ উত্তৰ পাৰৰ বানে সিঙা ৰিং বান্ধ 19 জুলাই নিশা জাজি নদীৰ প্ৰলয়ংকাৰী বানে এজাৰগুৰি অঞ্চলত প্ৰায় 150 মিটাৰ ৰিং বান্ধ ছিঙি নিয়াৰ ফলত সৃষ্টি হৈছিল ভয়াৱহ পৰিস্থিতি বিধ্বংসী বানে ঘৰ-দুৱাৰৰ সা-সম্পত্তিৰ লগতে কৃষি পথাৰৰো বিস্তৰ ক্ষতি সাধন কৰিছিল পানী শুকোৱাৰ পিছত কৃষকসকলে পুনৰ আৰম্ভ কৰা কৃষি কৰ্ম এতিয়া ভদিয়া বানত নষ্ট হোৱাৰ আশংকা মোৰ পিছফালে মোৰ সতীৰ্থৰ দৃশ্যটো দেখুৱাব যে এটা বৃহৎ এলেকা বৃহৎ অংশ 177 মিটাৰ ছিঙি লৈ গৈছিল আৰু সেই ৰিং বান্ধ আজিও কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই ইতিমধ্যে ইয়াতে বাঁহৰ বুৰুজ মাৰি ইয়াতে যদিও ডেম তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে সেই ডেম কিন্তু আজিও ইয়াৰ 20% কামো সম্পূৰ্ণ হোৱা নাই আৰু যাক লৈ এই অঞ্চলটোৰ কৃষকসকল যথেষ্ট চিন্তিত হৈ পৰিছে কাৰণ ভাদ মাহত যে আকৌ পানী আহে জাজিত আকৌ যদি পানী আহে তেওঁলোকে যি দুই এডৰা ইতিমধ্যে কৃষি কৰিছে মাটি ৰুইছে সেয়া আকৌ যে উটুৱাই লৈ যাব বা নিশেষ কৰি থৈ যাব সেয়া কিন্তু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে মই কিছু দৃশ্য দেখুৱাইছো চাওক এনেধৰণে বাঁহৰ বুৰুজ মাৰি এই ৰিং বান্ধ ৰখাবলৈ চেষ্টা কৰিছে যদিও কিন্তু ইয়াৰ কাম 20% এতিয়াও সম্পূৰ্ণ হোৱা নাই এগৰাকী স্থানীয় লোক আছে খেতিয়ক আছে আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ কি খেতি এতিয়া ৰুব পাৰিছে নে নাই খেতি 10 পুৰা কঠীয়া পাৰিছিলোঁ 10 পুৰা কঠীয়া পলসে পুতিলে তাকে উঘালি নি ৰুইছোঁ এতিয়া বৰ্তমান মাটি 5 বিঘামান তাতো এতিয়া আশা নাই এই বানে আকৌ ভদিয়া বানে আকৌ উটুৱাই নিব পাৰে তাত আমাৰ ভৰসা নাই আৰু এই পথাৰডৰাত প্ৰায় 16খন গাঁও জীৱিকা আছে এই জীৱিকাখিনি যাতে চৰকাৰে অতি সোনকালে ৰক্ষা কৰে সেইটোৱে মোৰ কথা মানে এইটো যদিও এতিয়া বনাইছে কাম কৰিছে কিন্তু কাম কিমান শতাংশ 20% হোৱা নাই 20% হোৱা নাই ইয়াত কামটো অকণমান গাফিলতি হৈছে মানে বস্তুখিনি ঠিকাদাৰে যোগাৰো দিব পৰা নাই আৰু যিখিনি বস্তু চৰকাৰে দিয়ে সেইখিনি বস্তু আহি পোৱা নাই বুলি কৈছে সেইকাৰণে অকণমান দেৰি হৈ গৈছে নিশ্চয় দাদা আপোনালোকৰ কৰিব পাৰিছিলে নে খেতি আমাৰ মাটি আমাৰ ৰোৱা হৈছে তাকো ৰুইছোঁ যদিও একো ভৰসা নাই এই যিটো ৰিং বান্ধ বনাই আছে ৰিং বান্ধটো অতি লেহেম গতিত বনাই আছে এতিয়া ভদিয়া পানী আজি আহোঁ কালি আহোঁ হৈ আছে আহিলেই আমাৰ যিকেইডৰা কৰিছোঁ তাৰ প্ৰতিও আমাৰ কোনো ভৰসা নাই মানে ভাদততো পানী আহে ভাদত পানী আহে এইবাৰ কিন্তু এতিয়া হৈ যোৱাৰ পিছত এতিয়া আকৌ পানী আহোঁ অৱস্থা হৈ আছে আমি ইয়াত মানে সেই পানী কেতিয়া আহে কি হয় আমি তাৰ প্ৰতি ভুক্তভোগী মানে এতিয়া আকৌ পানী আহিলে একেবাৰে শেষ হৈ যাব আকৌ পানী আহিবলৈ হ'লে আকৌ এতিয়া ৰোৱাকেইটাও শেষ হৈ যাব আৰু আমাৰ সেই পানীখিনি ওলাই যাওঁতে প্ৰায় এমাহ সময় লাগে এই এমাহত আৰু গ'লে মানে আৰু আহিনত পাই যাবগৈ আমাৰ খেতি নহ'ব আৰু এয়া আছিলে স্থানীয় কৃষক আৰু এই কৃষকসকলে ইতিমধ্যে কৈছে যে এই যি ৰিং বান্ধ যদি ক্ষিপ্ৰতাৰে নিৰ্মাণ নকৰে তেতিয়া কিন্তু এইসকল কৃষকৰ খেতি পথাৰ যি দুই এডৰা ৰুইছে সেয়াও কিন্তু নিশেষ কৰি থৈ যাব অনিৰ্দিষ্টকাললৈ বন্ধ হ'ব পাৰে উত্তৰ পূৰ্বাঞ্চলৰ গেছ যোগান ডিগবৈৰ গোপানেৰী LPG বটলিং প্লাণ্ট উঠাই নিয়াৰ আশংকা কৰা হৈছে 24 বছৰ প্লাণ্টটোত কৰ্মৰত হৈ আছে প্ৰায় 1500 শ্ৰমিক কৰ্তৃপক্ষৰ শ্ৰমিকৰ সংখ্যা কৰ্তনৰ জাননী প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে LPG প্লাণ্টৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ওলাই আহিছে শ শ্ৰমিক কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰোধিতাত ক্ষুভিত হৈ পৰিছে শ্ৰমিকসকল কৰ্তৃপক্ষই দাবী মানি নোলোৱালৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ অনিৰ্দিষ্টকাললৈ গেছ পৰিবহণ বন্ধ কৰি ৰখাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ Hi.
জিন্দাবাদ 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 আমাৰ দাবী মানিলো 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 আমাৰ দাবী মানিলো 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 এয়া যিহেতু ডিগবৈ গোপেনেৰী বটলিং প্লাণ্টৰ সন্মুখত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ইতিমধ্যে মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ নিউজ 18ত প্ৰয়াস কৰিছোঁ এনেদৰে দেখা গৈছে এই যি বটলিং প্লাণ্টত প্ৰায় 1500 শ্ৰমিকে যিটো কৰ্মৰত অৱস্থাত আছিল কিন্তু এই শ্ৰমিকসকলৰ হঠাৎ প্লাণ্টৰ যি ইয়াত কৰ্তৃপক্ষই তেওঁলোকৰ এই শ্ৰমিকৰ কৰ্তনৰ যি তেওঁলোকে চক্ৰান্ত আছে সেই চক্ৰান্তৰ বিৰোধিতা কৰি এনেদৰে তেওঁলোকে পুৱাৰ ভাগৰ পৰা প্ৰতিবাদত নামি পৰিছে আমি তেওঁলোকৰ মুখে জানিবলৈ চেষ্টা কৰিম আচলতে আপোনালোকে প্ৰতিবাদত নামিছে এই যি বটলিং প্লাণ্টৰ সন্মুখত উত্তাল প্ৰতিবাদত নামিছে কিয় নামিছে আৰু ইয়াত কি চক্ৰান্ত চলিছে এই বিষয়ে কি ক'ব যোৱাকালি আমাৰ হাতলৈ এনেকুৱা এখন নটিচ আহিলে যিখন নটিচ আমি এজন ঠিকা শ্ৰমিক অৰ্থাৎ ঠিকাদাৰৰ হেৰিয়ত অধীনত আছোঁ এজন ঠিকাদাৰলৈ তেখেতসকলে এখন নটিচ জাৰি কৰিবলগীয়া হ'ল হঠাতে যোৱাকালি হৈছিলে দেওবাৰ দিনটো তেওঁলোকে কেনেধৰণৰ অফিচিয়েলি অৰ্থাৎ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ল যে 2টা শ্বিফ্টৰ পৰা এটা শ্বিফ্ট কৰিবলৈ যি সিদ্ধান্ত অৰ্থাৎ য'ত আমাৰ ইয়াতে কেইবাটাও বিভাগ আছে ইয়াতে কোনো বিভাগত আছে 36জনকৈ শ্ৰমিক তাত 66জন শ্ৰমিক তাতে তেওঁলোকে 23জন শ্ৰমিক নিয়োগ কৰা হ'ব য'ত 7জন শ্ৰমিক আছে তাত 3জন শ্ৰমিক নিয়োগ কৰা হ'ব এনেকুৱা ধৰণৰ এখন নটিচ দি ইয়াকে বাহাল ৰাখিবৰ কাৰণে তেখেতসকলে অৰ্থাৎ এই পদ্ধতিটোৱে লৈ যাবৰ কাৰণে অহা 1 তাৰিখৰ পৰা তেনেকুৱা ধৰণৰ সিদ্ধান্ত লৈ তেখেতলোকে নটিচ জাৰি কৰিলে এতিয়া আমাৰ মূলতে ক'বলগীয়া হ'ল ইয়াতে তেখেতসকলক ডাবল শ্বিফ্টৰ পৰা ছিংগল শ্বিফ্ট কৰিবলৈ লোৱা সিদ্ধান্ত ডাবল শ্বিফ্টৰ পৰা যেতিয়া ছিংগল শ্বিফ্ট কৰিবলৈ সিদ্ধান্ত ল'লে তেতিয়া তেখেতসকলে স্পষ্টীকৰণ দিয়া হ'ব বা আপোনালোকক জনোৱা হ'ব বুলি কোৱা চৰ্তত তেওঁলোকে কাৰো মানে অনুমতি অৰ্থাৎ কাকো নজনোৱাকৈ ইমান 1500 শ্ৰমিক অৰ্থাৎ মানুহ জড়িত হৈ থকা এটা ইণ্ডাষ্ট্ৰিক এজন প্লেন মেনেজাৰে তেখেতৰ মতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে যিহেতুকে তেখেতৰ স্বাক্ষৰ আছে তেখেতক আমি জবাবদিহি কৰিব বিচাৰিছোঁ তেখেতে আমাক আজি জবাব দিব লাগিব যে তেখেতে এই সিদ্ধান্ত কিয় ল'লে কি ক'ব আপোনালোকলৈ মই নমস্কাৰ জনাইছোঁ যিহেতু আমাৰ এখন বৃহত্তৰ এৰিয়া এটা বটলিং প্লাণ্ট আছে এই বটলিং প্লাণ্টৰ পৰা অন্যান্য ঠাইলৈ ইয়াৰ পৰা গেছ যায় গতিকে আজিৰ পৰা আমি যিটো বন্ধ কাৰ্যসূচী আমি সকলো ৰাইজেই লৈছোঁ এই বন্ধ কাৰ্যসূচীটো ৰাইজে যাতে আমাক বেয়া নাপায় য'ত গেছ নাপাব তেওঁলোকে আমাক নুদুখে আৰু স্কুল মেডিকেল অন্যান্য ধৰণৰ প্ৰতিষ্ঠানবিলাক আছে যাতে এইটো দোষী হ'ল মূলতঃ প্লাণ্ট মেনেজাৰ হয় নিশ্চয় যেটো ক'ব লাগিব এনেদৰে পুৱাৰ ভাগৰ পৰা এই যে গোপনেৰী বটলিং প্লাণ্টৰ পৰা 1500 শ্ৰমিকে প্ৰতিবাদত নামি পৰিছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবী যেটো আজি 2002 চনৰ 24টা বছৰ কৰ্মৰত শ্ৰমিকসকলক হঠাৎ যেটো বটলিং প্লাণ্টৰ যি কৰ্তৃপক্ষই তেওঁলোকৰ নিজৰ যি কৌতূহল বুদ্ধিৰে তেওঁলোকক যেটো ছাটাই কৰিবৰ বাবে এখন নটিচ জাৰি কৰিছে আৰু সেই নটিচৰ বিৰোধিতা কৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকসকলে ইয়াৰ সৈতে বাৰ্তাৰ বাবে বিদায় লৈছোঁ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ চাকুৰিৰ পিছত নুঘূৰি আধুনিক কৃষি পদ্ধতিৰে ড্ৰেগন ফ্ৰুটৰ খেতি কৰি স্বাৱলম্বনৰ অনন্য নিদৰ্শন দাঙি ধৰিছে তামুলপুৰৰ কুমাৰপাৰা গাঁৱৰ স্নাতক উত্তীৰ্ণ যুৱক দৈমালু বসুমতাৰীয়ে প্ৰায় 5 বিঘা মাটিত আৰম্ভ কৰা ড্ৰেগন ফলৰ বাগিচাৰ পৰা বছৰি প্ৰায় 6 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজনে কৃষি বিভাগৰ সহযোগত বসুমতাৰীৰ উৎপাদিত উচ্চমানৰ ড্ৰেগন ফ্ৰুট এতিয়া চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈও ৰপ্তানি হৈছে এই সফলতাক মুখ্যমন্ত্ৰীয়ে সোশ্যাল মিডিয়াত ভিডিঅ' শ্বেয়াৰ কৰি প্ৰশংসা কৰাৰ লগতে ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা বুলি অভিহিত কৰিছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব ইয়াৰ দৃশ্য মোৰ চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে থোপে লাগি থকা বিদেশী ফল ড্ৰেগন ফ্ৰুট এই বাগিচাখন গঢ়ি তুলিছে স্থানীয় আদৰ্শ কৃষক দৈমালু বসুমতাৰীয়ে পৰম্পৰাগত খেতিৰ সলনি তেওঁ প্ৰায় 5 বিঘা মাটিত এই ড্ৰেগন ফলৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ
চতিয়াত 9খনকৈ গৰু ভৰ্তি বাহনসহ 33জনক আটক আৰক্ষীৰ 9খন বাহনত প্ৰায় 100টা গৰু জব্দ চতিয়া আৰক্ষীৰ বিশ্বনাথ আৰক্ষীৰ অধীক্ষকে লাভ কৰা তথ্যৰ ভিত্তিত চতিয়া আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল নাথৰ নেতৃত্বত 9খনকৈ অবৈধভাৱে কঢ়িয়াই অনা গৰু ভৰ্তি বাহন জব্দ কৰে বাহনত থকা চালক হেণ্ডিমেনসহ 33জনক আটক আৰক্ষীৰ গৰু ভৰ্তি বাহন জব্দ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18